এক্সিট পোলক লৈ অখিল গগৈ মন্তব্য কৰিছে অসমৰ প্ৰেক্ষাপটত যি এক্সিট পোল আহিলে সেই এক্সিট পোল ভুল বুলি ক'ব বিচাৰিছে অখিল গগৈয়ে এই সন্দৰ্ভত মন্তব্য কৰিছে অখিল গগৈয়ে কৈছে যে অসমৰ প্ৰেক্ষাপটত যি এক্সিট পোল বিজেপিক যি কেইখন আসন দিছে 12খন আসন দিয়াৰ এই বিষয়টোক লৈ অখিল গগৈৰ আপত্তি আছে আৰু অখিল গগৈয়ে এক্সিট পোল সন্দৰ্ভত মুখ খুলিছে অসমৰ প্ৰেক্ষাপটৰ এক্সিট পোল অখিল গগৈয়ে মানি ল'ব পৰা নাই ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত এক্সিট পোল শুদ্ধ হৈছে নে ভুল হৈছে কেও অখিল গগৈয়ে উল্লেখ কৰিলে আৰু অখিল গগৈয়ে কি মন্তব্য কৰিছিল এক্সিট পোলক লৈ অখিল গগৈয়ে এক্সিট পোলক লৈ কেনেদৰে মুখ খুলিছে কি মন্তব্য কৰিছে কেও আমি আপোনালোকক জনাব বিচাৰিছো অখিল গগৈয়ে এক্সিট পোল সন্দৰ্ভত মুখ খুলিছে উল্লেখতে শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকী এক্সিট পোল সন্দৰ্ভত মুখ খুলিছে আৰু লগতে এক্সিট পোলক লৈ অখিল গগৈয়ে ইতিমধ্যে কেইবাটাও মন্তব্য কৰিছে অখিল গগৈয়ে কৈছে যে অসমৰ প্ৰেক্ষাপটৰ যি এক্সিট পোল সেই এক্সিট পোল শুদ্ধ হৈছে নে নাই ভুল হৈছে অসমৰ প্ৰেক্ষাপটৰ এক্সিট পোলত কি খেলিমেলি হৈছে কেও অখিল গগৈয়ে আজি বক্তব্যৰ জৰিয়তে উপস্থাপন কৰিছে কি মন্তব্য কৰিছে অখিল গগৈয়ে আমি শুনিব বিচাৰিছো কথাটো বাৰু প্ৰথমতে নকওঁ কিন্তু অসমৰ ক্ষেত্ৰত মই ভাবো যে এক্সিট পোলৰ যি ছবি দিয়া হৈছে এই ছবি মিছা প্ৰমাণিত হ'ব মই আজিও বিশ্বাস কৰোঁ যে অসমৰ মানুহে বিজেপিৰ যিখন চৰকাৰ সাম্প্ৰদায়িক চৰকাৰ ফেচিবাদী চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ গুণ্ডাৰাজ আৰু নৰেন্দ্ৰ মোদীৰ যি আপোনাৰ দেশ বিক্ৰী কৰাৰ যি ঘটনা তাৰ বিৰুদ্ধে মানুহে ভোট দিছে মই আজিও বিশ্বাস কৰোঁ যে আজিও মই দৃঢ়তাৰে কওঁ সকলো এক্সিট পোল ওলোৱাৰ পাছতো যেহেতু মই গোটেই কেম্পেইনটোৰ লগত জড়িত আছিলোঁ অতি স্পষ্ট ভাষাৰে মই আপোনালোকক জনাব খোজো যে অসমত আমি বিৰোধী ঐক্যমঞ্চই 6টা সমষ্টি লাভ কৰিব পাৰিম মই আকৌ কৈছোঁ যে বিৰোধী ঐক্যমঞ্চই অসমত 6টা সমষ্টি লাভ কৰিব পাৰিম 1 নম্বৰ কথা 2 নম্বৰ কথা বিজেপিও 6টা সমষ্টি লাভ কৰিব মোৰ যেটো ধাৰণা আৰু 3 নম্বৰ আৰু 2টা সমষ্টি 2টা বেলেগ দলে ল'ব বুলি মই ভাবোঁ গতিকে এনেকুৱা ধৰণৰ হ'ব বুলি অনুমান কৰোঁ কিন্তু এক্সিট পোলেটো দেখুৱাইছে যে অসমত এটা বা 2টা সৰ্বাধিক 2টা মাত্ৰ সিটে আমি বিৰোধী ঐক্যমঞ্চই পাম বুলি যেটো দেখুৱাইছে এটো অবাস্তৱ বুলি ভাবোঁ এটো অসম্ভৱ বুলি ভাবোঁ এয়া কোনো পধ্যে বাস্তৱিক নহয় বুলি ভাবোঁ আৰু এই অনুমান মই ভাবোঁ যে একেবাৰে সত্যৰ ওপৰত আধাৰিত নহয় সেইকাৰণে দ্বিতীয় কথাটো হ'ল যে আজি সৰ্বভাৰতত যেটো চিত্ৰ দেখুৱাব খুজিছে যে সৰ্বভাৰতত NDA 380 পৰ্যন্ত পাৰে বুলি যেটো দেখুৱাব খুজিছে মই এটো কোনো পধ্যে বাস্তৱিক বুলি নাভাবোঁ বিশেষকৈ উত্তৰ প্ৰদেশত মানুহৰ যি ধ্যান ধাৰণা আমি দেখিছোঁ মহাৰাষ্ট্ৰত যি ধ্যান ধাৰণা দেখিছোঁ বিহাৰত যি ধ্যান ধাৰণা দেখিছোঁ এই আটাইবিলাকৰ পৰা ক'ব পাৰি যে NDA আচলতে মই ভাবোঁ যে গোটেই 270ৰ ওচৰৰ পাজৰে পাব যদি NDA চৰকাৰো গঠন কৰে সেইটো 270ৰ পৰা 280ৰ ভিতৰত হ'ব পাৰে সেইটো কেতিয়াও 380 হ'ব নোৱাৰে সেই যেটো এক্সিট পোল কৰিছে সেইকাৰণে এটো অবাস্তৱ বুলি ভাবোঁ বাস্তৱসন্মত নহয় বুলি ভাবোঁ আৰু ভাবোঁ যে এই এক্সিট পোলে ভাৰতৰ সকলো মানুহৰ প্ৰকৃত যি ক্ষোভ বিজেপি চৰকাৰৰ বিৰুদ্ধে যি খং যি ক্ষোভ এই ক্ষোভক প্ৰতিফলিত কৰিব পৰা নাই দেখা যাওক আহিলে যেতিয়া 4 তাৰিখ যেতিয়া আহিলে মই ভাবোঁ যে যোৰহাট আমিতো জিকিমেই বেলেগ যোনে যি কক নকক যোৰহাটত মই নিজে কেম্পেইনিঙৰ প্ৰথমৰ পৰা শেষলৈকে জড়িত হৈ আছোঁ গতিকে যোৰহাটত যেতিয়া হাৰিব বুলি কৈছে তেতিয়াহ'লে সেই এক্সিট পোল মিছা বুলিয়ে অনুমান কৰিছোঁ যোৰহাটততো জিকিবই বুলি আমি ভাবোঁ আৰু সেইকাৰণে এই এক্সিট